জন্তুক খাদ্য বা আহাৰ খোৱালে আমাৰ বিভিন্ন ধৰণৰ দুখৰ পৰা মুক্তি হয়, বিভিন্ন ধৰণৰ গ্ৰহ শান্তি হয় বা বিভিন্ন উপকাৰ পাবৰ কাৰণে আমি সাধাৰণতে চৰাই চিৰিকটি বা জীৱ জন্তুক আহাৰ খোৱাৰ প্ৰথা মান্যতা আছে। আমি এইবিলাক কৰোঁ। যা নহওক বন্ধু বান্ধৱীসকল, এনে এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ' কি চৰাইক খোৱালে, কি জন্তুক খোৱালে বা কি জন্তুক কি খোৱালে, মিঠা খাদ্য খোৱালে নে অন্যান্য কিবা খাদ্য খোৱালে কি উপকাৰ হ'ব, জাতক জাতিকাসকলৰ কি উপকাৰত আহিব এই খাদ্যই, বা এটা জীৱ জন্তু বা চৰাই চিৰিকটিক খাদ্য খোৱালে কি উপকাৰ হ'ব, ধন বৃদ্ধি হ'ব নে শত্ৰুৰ পৰা মুক্তি হ'ব নে দুৰ্ঘটনাৰ পৰা মুক্তি হ'ব নে পাপৰ পৰা মুক্তি হ'ব নে দুৰ্ঘৰণ হ'ব নে ধন প্ৰাপ্তি, বিদ্যা লাভ, পত্নী লাভ, সতি সন্তান লাভ, মানসিক শান্তি, এই গোটেই বিষয়খিনি